আছে হেণ্ডাং লোৱা নাই, ল'লে হেণ্ডাং ৰক্ষা নাই। এই কথাষাৰৰ পৰা আমি সীমাবদ্ধ নাথাকি আমি হাতত হয়তো আমি হেণ্ডাং তুলি ল'বলৈ আমি বাধ্য হ'ম। সংখ্যাৰ দূৰত যে অসমখনক ইছলামিক স্থান বা মিয়ালেণ্ডৰ দাবী উত্থাপন হ'ব, সেই কথাটো বৰ্তমান সময়ত জলজল পটপটকৈ ভাহি উঠিছে। এইখন লাচিত বৰফুকনৰ দেশ। ইয়াত মিয়ালেণ্ড দাবী কৰাসকলৰ বিৰুদ্ধে হেংদাং লৈ যুদ্ধ ঘোষণা কৰা হ'ব। মিয়ালেণ্ড লাগে বুলি দাবী কৰাসকলৰ বিৰুদ্ধে বজ্ৰহুংকাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিৰ। মুছলমানৰ জনসংখ্যা হ্ৰাসৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী হিন্দু যুৱ ছাত্ৰৰ। মিয়ালেণ্ডৰ দাবী কৰাৰ দৰে দুঃসাহস নকৰিবলৈ শেষ সকিয়নি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিৰ। নিশ্চয়কৈ অসমত যিটো মিয়ালেণ্ডৰ প্ৰসংগ আহিছে, এই মিয়ালেণ্ডৰ প্ৰসংগটো আজিৰ নহয়। এই মিয়ালেণ্ডৰ প্ৰসংগটোক লৈ আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে বিগত দিনসমূহত অসমৰ জনগণক আমি সজাগ আৰু সচেতন হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। সংখ্যাৰ জোৰত যে অসমখনক ইছলামিক স্থান বা মিয়ালেণ্ডৰ দাবী উত্থাপন হ'ব, সেই কথাটো বৰ্তমান সময়ত জলজল পটপটকৈ ভাহি উঠিছে। অসমত 40% অধিক মুছলমানৰ জনবহুল হোৱাৰ এইখন ৰাজ্যত বৰ্তমান খিলঞ্জীয়া সুৰক্ষাৰ বৰ্তমান সংকটজনক। সেয়েহে আমি সকলো খিলঞ্জীয়া লোকসকলক আমি একত্ৰিত হ'বৰ বাবে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে আহ্বান জনাইছোঁ। লগতে আমি চৰকাৰক দাবী জনাইছোঁ অসমত অতি শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণৰ এখন আইন প্ৰণয়ন কৰিব লাগে। লগতে এক দেশ এক আইনৰ আধাৰত মুছলমানৰ জনসংখ্যাৰ বিস্ফোৰণৰ হাৰ ৰোধৰ বাবে ছৈয়দ আইনখন আমি বাতিল কৰিবৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। লগতে এইখন লাচিতৰ দেশ, এই লাচিতৰ দেশত অসমখনক আমি কেতিয়াও মিয়ালেণ্ড বা ইছলামিক স্থান হ'বলৈ আমি নিদিওঁ। প্ৰয়োজন হ'লে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন সদস্যই যুদ্ধৰ বাবে আমি প্ৰস্তুত হৈ আছোঁ। আছে হেণ্ডাং লোৱা নাই, ল'লে হেণ্ডাং ৰক্ষা নাই। এই কথাষাৰৰ পৰা আমি সীমাবদ্ধ নাথাকি আমি হাতত হয়তো আমি হেণ্ডাং তুলি ল'বলৈ আমি বাধ্য হ'ম। যদিহে এই বাংলাদেশৰ মূলৰ মুছলমানসকলে যিসকলে অসমত বাস কৰি অসমৰে ভাষা আৰু অসমত মিয়ালেণ্ড দাবী কৰাৰ দৰে বৃহৎ সিহঁতে এনেধৰণৰ কথা ক'ব পাৰিছে, সেইসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি লাচিতৰ তেজ থকা ডেকা হয়, আমি অসমৰ সনাতনী হয়, আমি ভাৰতৰ সনাতনী হয়। তোমালোকক আমি ইয়াত থাকিবলৈ দি ভাই সদৃশ হিচাপে আমি থাকিবলৈ দি মৰম কৰাৰ কাৰণে তোমালোকে বেছি চল নাপাবা। তোমালোকে এইটো সাহস ক'ত পালা যে ক'বলৈ যে অসমৰ পৰা অসমীয়া ভাষা তোমালোকে গুচাই দিবা, আৰু তোমালোকে ক'ত সাহস পালা যে অসমত এখন মিয়ালেণ্ড হ'ব বুলি ক'বলৈ। তেনে মন্তব্য আৰু তোমালোকে নকৰিবা। যিসকল বাংলাদেশী মুছলমানী লিডাৰ হৈ পিনি অসমত এই বাংলাদেশী মিয়াসকলৰ লিডাৰ হৈ পিনি ভাষা আৰু অসমত মিয়ালেণ্ড দাবী কৰাৰ ধৰণৰ মন্তব্য তুলি ধৰিছে, তেনেসকলক তেনে মন্তব্যৰ পৰা আমি বিৰত থাকিবলৈ আমি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি সকীয়াই দিছোঁ।